শ্ৰী শ্ৰী নৱগ্ৰহ শ্মশান নিৰামহীয়া শিৱ মন্দিৰত ৰুদ্ৰযজ্ঞ 4 দিনীয়াকৈ আয়োজন ৰুদ্ৰযজ্ঞ আৰু মহাশিৱৰাত্ৰি পূজা মন্দিৰৰ ধ্বজা উত্তোলনেৰে আৰম্ভ হয় ৰুদ্ৰযজ্ঞ আৰু মহাশিৱৰাত্ৰি পূজা শংকৰাচাৰ্য অধৈক্ষাজানন্দ তীৰ্থ মহাপ্ৰভুৰ অংশগ্ৰহণ অজন্তা গোস্বামীৰ মংগলাচৰণেৰে যজ্ঞৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠানত উন্মোচন অদৃশ স্মৃতি গ্ৰন্থখন উন্মোচন কৰে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাই বিশিষ্ট ব্যক্তিৰ দ্বাৰা 28খন ধ্বজা উত্তোলনৰ পাছত অনুষ্ঠিত হ'ল গছপুলি ৰোপণ বিষ্ণু পূজা কলহ যাত্ৰা আৰু ব্ৰাহ্মণ পূজাৰ কাৰ্যসূচী পৰৱৰ্তী কাৰ্যসূচীত অনুষ্ঠিত হয় যজ্ঞ শ্ৰাদ্ধ আৰু পীঠ পূজা লগতে অগ্নিমন্থন আৰু আহুতি সন্ধিয়াৰ যজ্ঞ উদ্বোধনী অনুষ্ঠানত মংগল উচ্চাৰণ পৰিৱেশন কৰে বিশিষ্ট শিল্পী অজন্তা গোস্বামীয়ে উদ্বোধনী অনুষ্ঠানত অংশ লয় গোবৰ্ধন পীঠৰ জগতগুৰু শংকৰাচাৰ্য শ্ৰী শ্ৰী অধৈক্ষাজানন্দ তীৰ্থ মহাপ্ৰভু জ্ঞানানন্দ তীৰ্থ মহাপ্ৰভু ভানপুৰা পীঠৰ জগতগুৰু শংকৰাচাৰ্যই লগতে স্মৃতিগ্ৰন্থ অদৃশ উন্মোচন কৰে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাই উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলে ইফালে 4 দিনীয়াকৈ আয়োজন কৰা ৰুদ্ৰযজ্ঞ আৰু মহাশিৱৰাত্ৰি পূজাত প্ৰত্যেক দিনে নিশা অনুষ্ঠিত হ'ব ভক্তিমূলক সাংস্কৃতিক কাৰ্যসূচী আমাৰ এই শিৱ মন্দিৰৰ উদ্যোগতে এই যজ্ঞ আমি প্ৰতি বছৰে পালন কৰি আহিছোঁ আৰু এই যজ্ঞৰ দ্বাৰাই আমি এই অঞ্চলত এটা আধ্যাত্মিক পৰিৱেশৰ আমি বিৰাজ হয় আৰু এই যজ্ঞৰ দ্বাৰাই আমাৰ ৰাইজসকলৰ আমাৰ অসমবাসীৰ বাবে এটা শান্তিৰ বাতাবৰণৰ সৃষ্টি হয় আজি মই এই অদৃশ নামেৰে নামাকৰণ কৰা এই আলোচনীখন উদ্বোধন কৰিছোঁ আৰু মই সৌভাগ্যৱান যে আজি এই পবিত্ৰ দিনটোত দুবাৰকৈ শংকৰাচাৰ্যৰ উপস্থিতিত আজি আমি এই আলোচনীখন উদ্বোধন কৰিছোঁ এইটো আমাৰ কাৰণে অতি সৌভাগ্যৰ অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক